হাই ফ্ৰেণ্ডছ, এতিয়া প্ৰায় ৰাতিপুৱা 6টা বাজি গ'ল আৰু ময়ো ওলালোঁ দিনটোৰ কাৰণে গাড়ীখন লৈ কেনে। আৰু আপোনাৰ বেছিভাগ মানুহ চাগে 6টা বজাত শুই উঠাই নাই, কিন্তু মোৰ ডিউটি আছে আৰু ডিউটিত নগ'লেতো নহ'ব, সেইকাৰণেতো উঠিবই লাগিব। ৰাতিপুৱা টাইমত গাড়ীখন অলপ ষ্টাৰ্টত ৰাখিলে ভাল গাড়ীখনৰ, সেইকাৰণে অলপ টাইম ষ্টাৰ্টত ৰাখি দিছোঁ আৰু গাড়ীখন। এতিয়া গাড়ীখনত গিয়াৰ লগাই বোলো গাড়ীখন ওলাই লৈ যাওঁ, কিন্তু গাড়ীখনত দেখোন গিয়াৰটো পূৰা জাম হৈ আছে। বাৰিষা পথাৰত চলিলে এইটো প্ৰব্লেম হয়ে আৰু গাড়ী। এতিয়া হাল বোৱা নাঙলখনো ফিটিং কৰি ল'লোঁ আৰু এতিয়া যাওঁ পথাৰলৈ। আপোনালোকক মই নেক্সট ভিডিঅ'ত হাল বোৱাটো দেখাম, আৰু লগতে হাল বোৱাৰ পিছত গাড়ীখনৰ পৰিস্থিতি কেনেকুৱা সেইটো আপোনালোকে দেখা পাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু।